আজি মোৰ অভিজ্ঞতাৰ পৰা ফেচবুকৰ এটা ভিডিঅ' আগবঢ়াইছো যে ফেচবুকৰ আৰ্নিং কিহৰ ওপৰত নিৰ্ভৰ কৰি পেলাই আহে। যদি চাই কাৰোবাৰ উপকাৰ হয় চাব, আৰু কাৰোবাৰ যদি চাবলৈ মন নাই নাচাব, কিন্তু বিতৰ্ক নকৰিব। হেল্ল' ফেচবুক ফ্ৰেণ্ডছ, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আহিছোঁ ফেচবুক টিউটৰিয়েলৰ। আজি চবৰে এটা প্ৰশ্ন থাকে যে আমাৰ পইচা কেনেকৈ আৰ্নিং হ'ব, আৰ্নিং কিহৰ ওপৰত ডিপেণ্ড কৰে। আপোনালোকৰ আৰ্নিং কিহৰ ওপৰত ডিপেণ্ড কৰে ফেচবুকত, সেইটো আজি দেখাবলৈ যাম। গতিকে মোৰ প্ৰফাইল খুলিছোঁ, ইয়াতে চাওক। প্ৰথমে আপুনি প্ৰফেশ্যনেল ডেছবৰ্ডত যাব। প্ৰফেশ্যনেল ডেছবৰ্ডত গৈ ইনচাইড বুলি আপুনি ছেকেণ্ড টেবটোত পাব। চাওক ইনচাইড, এই বস্তুটো ইনচাইডত আপুনি ক্লিক কৰিব। ইনচাইডত যোৱাৰ পিছত আপুনি ইয়াতে প্ৰথম যিটো আছে ভিউ, সেই ভিউটোৰ ছাইডত চাওক চি অল বুলি আছে। চি অলটোত আপুনি ক্লিক কৰিব। চি অলটোত ক্লিক কৰাৰ লগে লগে ওপৰৰ টেববিলাক চাওক, ভিউজ আছে, আৰ্নিং আছে, এংগেজমেণ্ট আছে, হয় নাই, অডিয়েঞ্চ আছে। ইয়াতে মষ্ট ইম্পৰ্টেণ্ট বস্তুটো হ'ল এংগেজমেণ্ট। এই এংগেজমেণ্ট বস্তুটোৰ পৰাই আপোনালোকৰ আৰ্নিং কিমান হ'ব কিমান নহ'ব সেইটো ডিচাইড হয়। ফেচবুকে কিমান আপোনাক দিব তাৰ পৰা এইটোৰ পৰাই ডিচাইড হয়, ঠিক আছে। ফেচবুকৰ যেনেকৈ আৰ্নিং টুলকেইটা কি আছিলে, আপোনাৰ ষ্টাৰ আছিলে, এড অন ৰিল আছিলে, এড ব্ৰেক আছিলে আৰু বোনাছ আছিলে, হয় নহয়। গতিকে আপোনাৰ এংগেজমেণ্টটো চাই পেলাই সেই ক'ত কোনে কিমান কমেণ্ট দিছে, ভিউ কিমান হৈছে, ৰিয়েকশ্যন কিমান দিছে, তাৰ ওপৰত আপোনাৰ পইচাটো আৰ্নিং হয়। ইয়াতে চাওক, এই ডেছবৰ্ডখনত যেতিয়া মই এংগেজমেণ্টটো ক্লিক কৰিম, তাতে আপোনাৰ ডেছবৰ্ডখন চাওক কেনেকুৱা দেখুৱাইছে। ইয়াত চাওক এংগেজমেণ্ট বহুত আছে। কিমান আছে? 1.4 মিলিয়ন। গতিকে এইটো লাষ্ট 28 দিনত কিমান বাঢ়িছে কমিছে এইটো দেখুৱাই থাকে। লাষ্ট 28 দিনত 56% আপোনাৰ এংগেজমেণ্ট বাঢ়িছে। ইয়াতে গ্ৰাফটো চাব পাৰে, ওপৰলৈ গৈছে। গতিকে এইটো এটা ভাল চাইন হয় আপোনাৰ আৰ্নিং বঢ়োৱাৰ বা কেনেকৈ বাঢ়িছে। চাওক হাউ পিপুল এংগেজ, কেনেধৰণে আপোনাৰ মানুহবিলাক কেনেকৈ এংগেজ হৈছে আপোনাৰ ভিডিঅ' ফটো এইবিলাক যিবিলাক আপুনি পষ্ট কৰিছে, হয় নহয়। ইয়াতে চাওক, আপুনি ইয়াতে ধৰি লওক ৰীল পষ্ট কৰিছে। ৰীল পষ্ট কৰোঁতে 82% মানুহ যিমান আছে আপোনাৰ, তাৰ 82% মানুহে ৰীল চাইছে, ঠিক আছে। এই কালাৰটো যে আছে যে এইখিনি ফলোৱাৰ নহয়, বিনা ফলোৱাৰখিনিও আপোনাক চাইছে। 82% টোটেল দুইটা মিলাই পেলাই 82% হৈছে। ফলোৱাৰ এই যে গ্ৰীণ ৰেড কালাৰটো দেখিছে, সেইটো হ'ল ফলোৱাৰখিনিয়ে চাইছে আপোনাৰ। মাল্টি ফটো এখন ফটোৰ লগত কেইবাখনো ফটো একেলগে দিছে, মাল্টি ফটোৰ ইণ্টাৰেকশ্যনটো এংগেজমেণ্টটো বেছি। অকল ছিংগুল ফটো দিছে, তাত এংগেজমেণ্টটো 4%, হয় নহয়, কম আছে। ভিডিঅ'টো চাওক, ভিডিঅ' লং ভিডিঅ' আপোনাৰ 3 মিনিটৰ ভিডিঅ'বিলাক যিবিলাক আছে, সেইবিলাক ভিডিঅ' আপোনাৰ 2%হে ৰিচ হৈছে। গতিকে আপুনি ইয়াৰ পৰা এটা আইডিয়া কৰিব পাৰিব যে আপোনাৰ কোনটো বস্তু দিলে আপোনাৰ আৰ্নিংটো হোৱাৰ বেছি চান্স থাকে। ইয়াত চাওক, এই প্ৰফাইলটোত আপুনি যদি ৰীল বেছিকৈ দিয়ে তেতিয়াহ'লে আপোনাৰ এংগেজমেণ্ট বঢ়াব পাৰিব, হয় নহয়। গতিকে আপোনাৰ পইচা অহাৰ চান্স থাকে। বাকী মাল্টি ফটো দিব পাৰে, একেলগে 4-5খন ফটো দিব, তাৰ এংগেজমেণ্ট হ'ল বেছি হয়। গতিকে এই দুটা বস্তু মেইন হয়। মই এই প্ৰফাইলটোৰ ক্ষেত্ৰতে কৈছোঁ, বেলেগ বেলেগ প্ৰফাইলৰ বেলেগ বেলেগ আহিব পাৰে। তাৰপৰা নেক্সট ষ্টেপটো চাওক, ইণ্টাৰেকশ্যন। কেনেধৰণে মানুহে আপোনাক ইণ্টাৰেকশ্যন কৰিছে, তাতে ক্লিক কৰোঁ। চাওক, ৰিয়েকশ্যন দিছে। ৰিয়েকশ্যন আপোনালোকে গম পাইছেনে, যেনেকৈ এই থাম এটা দি দিলে, কিবা এটা চিম্বল দি দিলে, লাভৰ চিম্বল দি দিলে, লাইকৰ চিম্বল দি দিলে, সেইটো হৈছে আপোনাৰ ৰিয়েকশ্যন। ৰিয়েকশ্যন চাওক 554K, বহুত বেছি, হয় নহয়। কমেণ্ট ৰিপ্লাই চাওক 97,000। গতিকে আপোনাৰ ভিডিঅ'ত কমেণ্ট যদি বেছি আহে, লাইক যদি বেছি আহে, তেতিয়াহ'লে আপোনাৰ আৰ্নিংটো হোৱাৰ বহুত চান্স থাকে, হয় নহয়। আৰু শ্বেয়াৰটো মষ্ট ইম্পৰ্টেণ্ট। শ্বেয়াৰটো কিয়? ফলোৱাৰ গেইন কৰিবৰ কাৰণে আপোনাৰ শ্বেয়াৰটো হ'ব লাগে। শ্বেয়াৰটো হ'লে কি হয়, বেলেগ বেলেগ মানুহে আপোনাৰ ভিডিঅ'টো নতুন মানুহৰ ওচৰলৈ যাব। সেই মানুহবিলাকে আপোনাক যদি ভিডিঅ'টো ভাল পায়, তেওঁলোকে ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। গতিকে সেই হিচাপে আপোনাৰ আৰ্নিংটো বঢ়াব পাৰে, ঠিক আছে। এতিয়া ফ'ল' বটনটোত যাওঁ। ফ'ল' কেনেকুৱা ধৰণৰ ফ'ল' হৈছে আপোনাৰ চাওক। ফলোৱাৰ আছে 42.4%। যিবিলাক আপোনাৰ ৰিচ আছিলে তাৰ ভিতৰত 42%এ আপোনাক ফ'ল' কৰিছে আৰু 57%এ ফ'ল' কৰা নাই, জাষ্ট ভিডিঅ'টো চাইছে আৰু ওলাই গৈছে, ঠিক আছে। এনেদৰে এই ডেছবৰ্ডখন আপুনি এনালাইজ কৰি পেলাই আপোনাৰ কোনটো ক্ষেত্ৰত ৰীল বনাবনে, ফটো দিবনে, কোনটো বেছিকৈ আপুনি দিব, সেইটোৰ ওপৰত আপুনি
ফ'কাছ কৰি পেলাই আপোনাৰ পষ্টবিলাক দিব পাৰে। ইয়াৰ অডিয়েঞ্চো চাব পাৰে, অডিয়েঞ্চটোত ক্লিক কৰিলে চাব অডিয়েঞ্চটো কেনেধৰণৰ মানুহ আপোনাৰ এংগেজ হৈ আছে। চাওক আপোনাৰ ইয়াতে ওমেনৰ সংখ্যা বেছি আছে আৰু মেনৰ সংখ্যা কম আছে, 45% মেন আৰু 54% ওমেন, ঠিক আছে। আৰু এজ গ্ৰুপটো আছে 25 to 34, চবতকৈ বেছি 49%, ঠিক আছে। 35 to 44 আছে আপোনাৰ 22.5%, 18 to 24 বছৰৰ ভিতৰত আছে 16%, ঠিক আছে। এনেদৰে আপুনি চাব পাৰিব যে কেনেধৰণৰ মানুহে আপোনাক ফ'ল' কৰি আছে বা চাই আছে, ঠিক আছে। কোন কোন কাণ্ট্ৰিত আপোনাৰ ভিডিঅ' চাই, ইণ্ডিয়া, বাংলাদেশ, নেপাল, ইণ্ডোনেছিয়া, ঠিক আছে। আৰু এইটো এটা বহুত ইম্পৰ্টেণ্ট বস্তু, এটা মষ্ট এক্টিভ টাইম কোনটো। আপোনালোকে কয় যে ভিডিঅ'বিলাক কেতিয়া পষ্ট কৰিব লাগে, এই বস্তুটো চাই পেলাই আপুনি পষ্ট কৰিব পাৰিব কোনদিনা মই ভিডিঅ' বেছি দিলে আপৰাইজিং হ'ব বা বাঢ়িব, টাইম কোনটো দিলে বেছি ভাল হ'ব। এই দাণ্ডাকেইডাল চাই পেলাই আপুনি এইটো নিৰ্ণয় কৰিব পাৰিব কেতিয়া দিলে আপোনাৰ ভাল হয়, হয় নহয়। গতিকে এনেকৈ আপুনি চিটি চাব পাৰে, এইটো চিটি আছে ইয়াতে চাওক। গুৱাহাটীৰ মানুহে বেছিকৈ এই প্ৰফাইলটো চাৰ্চ কৰে বা চাইছে 15%, দৰং আছামৰ পৰা 7.7, তিনিচুকীয়াৰ পৰা 5.3, তেনেকৈ যোৰহাটৰ পৰা 4.5, এনেকৈ আপোনাৰ চাইছে মানুহবিলাকে, হয় নহয়, এক্টিভ আছে। এইদৰে আপুনি এই ইনচাইটটোক যদি আপুনি ভালকৈ এনালাইজ কৰিব পাৰে আৰু সেই হিচাপে যদি আপুনি ফটো ভিডিঅ' আপোনাৰ পষ্টবিলাক দি থাকে, তেতিয়াহ'লে এংগেজমেণ্ট তথা আৰ্নিং আপুনি ফেচবুকত বঢ়াব পাৰিব। আজিলৈ ইমানতে এৰো। যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। যেনেকৈ ইয়াত দেখুৱাইছোঁ, আপোনাক শিকাইছোঁ, তেনেকৈ যদি লাইক কমেণ্ট কৰে মোৰ তেতিয়া কিবা এটা আহিব। থেংক ইউ।